নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ প্ৰথম অধ্যায়টোৰ ৰচনাধৰ্মী কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰটো 5 মাৰ্ক অথবা 10 মাৰ্ক হিচাপত আহিব পাৰে। তোমালোকে ভালদৰে গোটেইখিনি পঢ়ি ল'বা। প্ৰথম কুৱেশ্যন এনচাৰ: ৰাজনীতি বুলিলে কি বুজা? ৰাজনীতি অধ্যয়নৰ বিভিন্ন দিশ তথা পৰিসৰ সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটো দীঘলীয়া কুৱেশ্যন এনচাৰ, সেইকাৰণে তোমালোকে এইটো পঢ়ি ল'বা। মই পঢ়িবলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে বা কপিত লিখি ল'বা। মই তোমালোকক লাহে লাহে দেখাই গৈ আছোঁ, তোমালোকে কপিত লিখাই ল'বা। নেক্সট কুৱেশ্যন: ৰাজনৈতিক তত্ত্ব কি? ইয়াৰ প্ৰকৃতি আৰু শ্ৰেণীবিভাগ উল্লেখ কৰা। এইটো এটা ৰচনাধৰ্মী কুৱেশ্যন এনচাৰ। তোমালোকে এইটো পঢ়ি ল'বা, কাৰণ বহুত টাইম লাগি যাব মই পঢ়ি দিবলৈ হ'লে, সেইকাৰণে তোমালোকে পঢ়ি ল'বা। এইবোৰ চাই যোৱা আপোনালোকে। ইয়াত ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতিৰ বিষয়ে দিয়া আছে, এইখিনিও ভালকৈ পঢ়ি ল'বা। ৰাজনৈতিক তত্ত্ব শ্ৰেণীবিভাগ সেইখিনিও ভালকৈ চাই ল'বা, তোমালোকে কপিত লিখি ল'বা। 3 নম্বৰ কুৱেশ্যনটো হ'ল: ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি আৰু গুৰুত্ব ব্যাখ্যা কৰা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই যোৱা। স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে বা কপিত লিখি ল'বা। এইটো ইয়াত ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতিৰ বিষয়ে দিয়া আছে, এইটো তোমালোকে চাই ল'বা। ৰাজনৈতিক তত্ত্বৰ গুৰুত্বৰ বিষয়েও দিয়া আছে, ভালকৈ পঢ়ি ল'বা এইটো। এতিয়া তোমালোকে পঢ়ি থকা এক্সামৰ আগে আগে মই ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দিম, তাৰ পৰা নিশ্চয় কমন আহি যাব। তোমালোকে এতিয়া ভালদৰে গোটেইখিনি পঢ়ি লোৱা। এক্সামৰ আগত মই ইম্পৰ্টেণ্টবিলাক দি দিম বাৰু। 4 নম্বৰ কুৱেশ্যন: তাত্ত্বিক দিশেৰে ৰাজনীতি বা ৰাজনৈতিক বিজ্ঞানৰ বিষয়ে আলোচনা কৰা। এইটো এটা দীঘলীয়া কুৱেশ্যন, এইটো 5 মাৰ্ক অথবা 10 মাৰ্ক ৰূপত আহিব পাৰে। তোমালোকে এইটো ভালদৰে চাই ল'বা। তোমালোকে কপিত লিখি ল'লে তোমালোকৰ পঢ়িবলৈ সুবিধা হ'ব। মোবাইলৰ স্ক্ৰীণত সুবিধাটো অলপ কম হয়, নহ'লে বা তোমালোকে বুকৰ পৰাও পঢ়ি ল'ব পাৰিবা। ফাইভ নম্বৰ কুৱেশ্যন: ৰাজনৈতিক বিজ্ঞানৰ অৰ্থ কি? আলোচনা কৰা। এইটো এটা দীঘলীয়া কুৱেশ্যন। ইয়াত ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা দিয়া আছে, এইটো পঢ়ি ল'বা। গাৰ্নাৰে ৰাজনীতি বিজ্ঞানৰ বিষয়ে কি কৈছিল সেইবিলাকো আছে। এইটো 5 মাৰ্কত আহিব পাৰে, নাইবা 2 মাৰ্কছতো আহিব পাৰে। তোমালোকে পঢ়ি ল'বা আৰু। ৰাজনৈতিক বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা, এই এটা কুৱেশ্যন আছে, তোমালোকে ভালদৰে চাই ল'বা এইটো। ৰাজনীতি বিজ্ঞানৰ পৰিসৰত বিষয়সমূহ তলত উল্লেখ কৰা আছে, এইবিলাকো চাই ল'বা, সুধিব পাৰে। ৰাজনীতি বিজ্ঞান 7 নম্বৰ কুৱেশ্যন: ৰাজনীতি বিজ্ঞান নে কলা? আলোচনা কৰা। এইটোও তোমালোকে চাই ল'বা। আঠ নম্বৰ প্ৰশ্নটো হৈছে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। ইয়াৰে উত্তৰটো তোমালোকে দেখিবলৈ পাইছা, এইটো তোমালোকে চাই যোৱা। মই পঢ়িবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে তোমালোকে চাই ল'বা। মই লাহে লাহে দি আছোঁ।
এতিয়া মই আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত কেনেধৰণৰ সম্পৰ্ক আৰু কি পাৰ্থক্য পৰিলক্ষিত হয় আলোচনা কৰা। এইটো উত্তৰো চাই লোৱা তোমালোকে। এইবিলাক ইয়াৰ পাৰ্থক্যসমূহ উল্লেখ কৰা হৈছে, এইবিলাক ভালকৈ চাই ল'বা। এতিয়া আহিছোঁ 10 মাৰ্কৰ কুৱেশ্যনলৈ। ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰ একেনে? ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ মাজত কি পাৰ্থক্য পৰিলক্ষিত হয় আলোচনা কৰা। ইয়াৰে উত্তৰটো ইয়াত দিয়া আছে। পাৰ্থক্যবিলাকো ইয়াতে উল্লেখ কৰা আছে, এইবিলাক ভালকৈ চাই ল'ব। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো তলত দিয়া আছে, এইটো ভালকৈ চাই ল'বা। এতিয়া আহিছোঁ শেষৰটো প্ৰশ্নলৈ, অৰ্থাৎ 12 নম্বৰ প্ৰশ্নলৈ। ৰাজনীতি বিজ্ঞান আৰু সমাজ শাস্ত্ৰৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো তলত এনেধৰণে দিয়া আছে, তোমালোকে চাই যোৱা অথবা কপিত নোট কৰি ল'বা আৰু ভালকৈ পঢ়িবা। কাৰণ ভালকৈ নপঢ়িলে পৰীক্ষাত যদি ফলাফল বেয়া হয় তোমালোকৰে বেয়া লাগিব, সেইকাৰণে ভালকৈ পঢ়ি ল'বা। নেক্সট ভিডিঅ'ত আমি 2nd চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈ ধন্যবাদ।